নমস্কাৰ। আজি উৰুকা, সেইবুলি ৰাতিপুৱা দৈনিক বজাৰলৈ ওলাই গ'লোঁ। দৈনিক বজাৰত, মাছ বজাৰত ঘূৰি থাকোঁতে চৰকাৰী আমোলা বিষয়াক পাইছোঁ, লগতে প্ৰশাসনৰ মানুহ আছিল, সংবাদ মাধ্যমৰ মানুহ আৰু চৰকাৰী কৰ্মচাৰীও আছিল। তেওঁলোক মাছ বজাৰত ঘূৰি আছিল। মই যেতিয়া মোৰ অলপ ব্যস্ততা আছিল, বুজিছেনে, মই যাৰ কাৰণে বেছি দেৰি তাত ৰখিব নোৱাৰিলোঁ, ঘূৰি আহিলোঁ বজাৰৰ পৰা। কিন্তু মই সেইখিনি সময়তে যিটো খবৰ ল'লোঁ, খবৰটো পালোঁ যে চৰকাৰে হেনো মাছৰ দাম এটা নিৰ্ধাৰণ কৰি দিছে উৰুকা বুলি, আৰু তাৰ ওপৰত যাতে মাছ বেপাৰীয়ে মাছৰ দাম ল'ব নোৱাৰে, সেইকাৰণে তেওঁলোকে বজাৰ পৰ্যবেক্ষণ কৰিব আহিছে আৰু পৰ্যবেক্ষণ কৰি আছে। খুব ভাল কথা, চৰকাৰৰ এই সিদ্ধান্তক মই শলাগ লৈছোঁ। উৰুকা বুলি অসমৰ প্ৰতিটো মানুহে অলপ ভোগালী বুলি অলপ সিদিনাখন ভোজটো, উৰুকাৰ ভোজ এটা ভালকৈ খাব বিচাৰে। দৰিদ্ৰ মানুহ আছে, এওঁলোকৰ যদি দাম বৃদ্ধি হয়, মূল্য বৃদ্ধি মানে বেছি হ'লে এওঁলোকৰ অলপ অসুবিধা হয় বাৰু। সেইকাৰণে মই চৰকাৰক এই সিদ্ধান্তৰ বহুত শলাগ লৈছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মোৰ এটা কথা আচৰিত লাগিল, চৰকাৰখনে অকল উৰুকাৰ দিনটোকে বাছি ল'লে যে, নহয় জানো? বছৰত ৩৬৫ দিনৰ ভিতৰত এটা দিন অকল বাছি ল'লে, বাকী অসমীয়াৰ উৎসৱটো আৰু আছে, আমাৰ উৎসৱ ঢেৰ আছে নহয়, ঢেৰ আছে। অকল এটা দিন বাছি ল'লে যে, মূল্য নিৰ্ধাৰণ কৰি দিলে, এটা আইটেমৰ মূল্য নিৰ্ধাৰণ কৰি দিলে। উৰুকা বুলি দিন দৰিদ্ৰ মানুহ এজনে লাগিলে পুঠি মাছকে লৈ খাই দিব, কোনো কথা নাই। ডাঙৰ ৰৌ বৰালি খাব লাগিব, চিতল খাব লাগিব বুলি কোনো কথা নাই, লাগিলে পুঠি মাছকে লৈ খাব। কিন্তু পিঠা খাব লাগিব নহয়, নহ'লেনো ক'ত হ'ব বিহু? পিঠা লাগিব না? গুড়ৰ দাম কিমান হৈছে চৰকাৰে জানে, খবৰ আছে? তিলৰ দাম কিমান আছে খবৰ আছেনে চৰকাৰৰ? বৰা চাউল ৩০ টকীয়া ৪০ টকীয়া কিলো বৰা চাউল গৈ ক'ত পাইছে খবৰ আছে? মিঠাতেলৰ দাম কিমান হৈছে খবৰ আছে? গেছৰ দাম কিমান আছে খবৰ আছে? অকল সেই এটা আইটেম মাছকে লাগি আছে যে, মাছ মই ক'লোঁ নহয়, মাছ লাগিলে পুঠি মাছকে খাই দিব দিন দৰিদ্ৰ মানুহে, কোনো কথা নাই। কিন্তু পিঠাটো লাগিবতো, পিঠা নহ'লে ক'ত বিহু হ'ব? আমাৰ বিহুত পিঠা খাওঁ নহয় আমি, লাগিবই পিঠাটো। অকল মাছ বেপাৰী, ক্ষুদ্ৰ বেপাৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, এওঁলোক ক্ষুদ্ৰ বেপাৰী। আপোনালোকৰ চৰকাৰটো কেন্দ্ৰৰে হওক বা ৰাজ্যৰে হওক, আপোনালোকৰ চৰকাৰে অকল ক্ষুদ্ৰ বেপাৰীৰ ওপৰত কিয় চকু দিয়ে? ক্ষুদ্ৰ বেপাৰীখিনিতো মৰি আছে, এনেও আত্মহৰা। সিহঁত হস্পিটেলত ICU বেডত থকাৰ দৰে আছে। এওঁলোক যিকোনো সময়ত মানে সিহঁতৰ লাইফ স্পইল হৈ যাব, ক্ৰেছ হ'লেই অলৰেডি মোটামুটি। সিহঁতে হস্পিটেলৰ ICU বেডত থাকিলে যে সন্দেহ থাকে, এইটো ঘূৰি আহিব না নাই ঘৰত, সেই বেমাৰীজন এই ক্ষুদ্ৰ বেপাৰী অৱস্থা সেই তেনেকুৱা হৈ আছে। আপোনালোকে আৰু কিছুদিন থাকিলে ক্ষুদ্ৰ বেপাৰী খতম, শেষ। 40% ক্ষুদ্ৰ বেপাৰী চাগে ছুইচাইডে কৰিব। ভোটৰ ওপৰত দানৱ GST দি পেলাইতো আৰু শেষ কৰিছে। ক্ষুদ্ৰ বেপাৰীৰ ওপৰত ইমান অত্যাচাৰ কিয় ক্ষুদ্ৰ বেপাৰীৰ ওপৰত? আৰু সকাহ দিব আছিল অসমীয়া মানুহখিনিক, আমাৰ অসমীয়া মানুহ, দিন দৰিদ্ৰ মানুহে সকাহ দিব আছিল, আপুনিতো সেইখিনি সকাহও দিব পাৰিলেহেঁতেন। সুলভ মূল্যত বোলে মই চিৰা দিম, গুড় দিম, দৈ দিম, চাউল দিম, বৰা চাউল দিম, সান্দহগুড়ি দিম, একোতো নিদিলে, তিল দিম, একোতো নিদিলে। সেইখিনি দি সকাহ দিব পাৰিলেহেঁতেন। বিহু বুলি আপুনি অকল মাছটোকে ধৰি ল'লে। এইবিলাক আপোনাৰ পাব্লিচিটি ষ্টেণ্ট। আপুনি সময়মতে পঞ্চায়ত নিৰ্বাচন ৰাজ্য চৰকাৰৰ অধীনত হয়, পঞ্চায়ত নিৰ্বাচন কৰিব পৰা নাই। আজি এবছৰৰ ওপৰত দিন মেয়াদ উকলি গ'ল, আৰু 2-3 মাহ আপুনি নোৱাৰে বুলি কৈছে। পৰীক্ষা আছে, ঠিক আছে, পৰীক্ষা আছে, নোৱাৰে। আপুনি পৰীক্ষাৰ পিছতো নোৱাৰে, 26ৰ আগত আপুনি নোৱাৰে। কেতিয়া পাৰিব? 26ৰ আগত বাৰিষা আহিব, তেতিয়া নোৱাৰে। আল্টিমেটলি আপোনাৰ এই উৰুকাৰ এটা দিন, এটা আইটেমৰ ওপৰত যিটো আপুনি সকাহ দিব বিচাৰিছে, সেইবিলাক সকাহ দি আপোনাৰ পাব্লিচিটি স্থান মানুহে বুজি পায়। আৰু দ্বিতীয়তে আপুনি পাইকাৰী বজাৰত সকাহ দি, পাইকাৰী বজাৰত গৈ নিৰ্ধাৰণ কৰিছেনে তেওঁলোকে কিমান টকাত বেচিব লাগিব ক্ষুদ্ৰ বেপাৰীক?
কৰিছে জানো সেইটো পাইকাৰী বজাৰত আপোনাৰ মানুহ নিৰ্ধাৰণ কৰিলেহে এওঁলোক বেচিব পাৰিব ক্ষুদ্ৰ বেপাৰীখিনি ডাঙৰ ক্ষুদ্ৰ বেপাৰীখিনি 5 কেজি 6 কেজি 10 কেজি মাছ লৈ বহে বুজিছে এওঁলোকৰ ওপৰত ইমান অত্যাচাৰ কিয় মাছ বেপাৰী হওক বেলেগ বেপাৰী হওক অকল ক্ষুদ্ৰ বেপাৰীৰ ওপৰত চকু আপোনালোকৰ চৰকাৰৰ ডাঙৰ বেপাৰীৰ ওপৰততো চকু নাই ডাঙৰ বেপাৰীতো পুৰা সব কিছু छोड़ দিয়া হলো তেওঁলোকে যি খুশি কৰি আছে আৰু বিহু বুলি এইবিলাক পাব্লিচিটি ষ্টেণ্ড অসমৰ ৰাইজে বিল বুজি পায় অসমৰ দিন দৰিদ্ৰ অসমীয়াই বুজি পায় আপোনাৰ এই পাব্লিচিটি ষ্টেণ্ড আৰু নচলে আপুনি মূল্য বৃদ্ধি ক'ত গৈছে বিভিন্ন মূল্য বৃদ্ধি ক'ত গৈছে আজি টকাৰ অৱস্থা ক'ত কি হৈ আছে জানে $1 মূল্য মই এই ভিডিঅ' কৰি থাকোঁতে $1 মূল্য 86 টকা 64 পইচালৈকে গৈ পাইছে দৈনিক বৃদ্ধি হৈ আছে দৈনিক টকাৰ মূল্য হ্ৰাস হৈ আছে দৈনিক ডলাৰৰ এগেইনষ্টত নোৱাৰে আপোনালোকে সম্পূৰ্ণ বিফল এই হিন্দু মুছলিম কৰি কৰি ৰাজ্যৰ অৰ্থনীতি বৰবাদ কৰি থৈছে ৰাজ্যখন দেউলীয়া কৰি থৈছে আৰ্থিকভাৱে আপোনাৰ মনত আছেনে আপুনি 2016 চনৰ মে মাহত জুন মাহত এটা হোৱাইট পেপাৰ হেৰি কৰিছিলে জাৰি কৰিছিলে তৰুণ গগৈ চৰকাৰে কিমান টকা ঋণ থৈ গৈছে আপোনাৰ ওপৰত আছে আসাম ট্ৰিবিউনত আছে ফটোটো আছে মোৰ তাত আছে এতিয়াও আছে সময়ত দেখাম আসাম ট্ৰিবিউনত চাব আপুনি আসাম ট্ৰিবিউনত আছে 6 জুন নহলে 6 জুলাই মই পাহৰিলো মোৰ তাত আছে এইটো পেপাৰ কাটিং ৰাখা আছে তেতিয়া পেপাৰ কাটিং আপুনি প্ৰথম বিত্তমন্ত্ৰী হৈছিল তেতিয়া আৰু আজি আপুনি কলৈ লৈ আহিছে দেখিছে কোনে ভৰিব এই ঋণ কোনে ভৰিব আমি ভৰিব লাগিব নহয় জানো মোৰ প্ৰজন্মই ভৰিব লাগিব নহয় জানো এইবিলাক ৰাইজে বুজি পায় এই উৰুকাৰ মাছৰ মূল্য নিৰ্ধাৰণ কৰি আপুনি ৰাইজক হকা দিব নোৱাৰে আপোনাক 26 আহি আছে আৰু এবছৰ অপেক্ষা কৰক আপোনাক অসমৰ সাধাৰণ জনতা সাধাৰণ বেপাৰীয়ে হওক চাকৰিয়ালে হওক দৰিদ্ৰ মানুহে সকলোৱে মিলি একগোট হৈ আপোনালোকক দাপোন দেখাই দিব অপেক্ষা কৰক ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া অন্তত মাছটোতো এৰিলে আজিৰ দিনটোৰ কাৰণে ধন্যবাদ